আজিও সেই কথাটো মই ব্যক্তিগতভাৱে মই সেইটো কেতিয়াও মই বিশ্বাস কৰিব পৰা নাই আৰু মোৰ বিশ্বাস নহয়। জুবিন আছে আমাৰ মাজত থাকিব, কিন্তু নিয়তিৰ পৰিহাস আমি এদিন কোনোবাখিনিত নহয় কোনোবাখিনিত আমি নোহোৱা হৈ যাওঁ। কিন্তু যিখিনি সময়ত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হ'ল, সেইটো গোটেই অসমীয়া জাতিৰ কাৰণে খুব ডাঙৰ এটা লছ হৈছে আমাৰ, আৰু অসমীয়া জাতিৰ খুব দুৰ্ভাগ্য। আৰু আমি যেতিয়ালৈকে জীয়াই থাকিম আমি দুখ আমি সদায় লগত লৈ থাকিব লাগিব। কিন্তু আজি যিটো পানেৰীত যিটো অনুষ্ঠান হ'ল, জুবিন গাৰ্গ তেনেকেই সদায় আমাৰ হিয়াৰ আমঠু হৈ আমাৰ প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত জুবিন সদায় জীয়াই থাকিব। ন্যায়ৰ কথাটো কি ক'ব, এতিয়া আইন আদালতত চলি আছে। এটা সময়ত যিবিলাক হয়তো জেলত আছে তেখেতসকল ওলাই আহিব। তাৰপিছতহে আমি অসমীয়া মানুহে, অসমীয়া জাতিটোৱে জুবিনক ভাল পোৱা মানুহখিনিয়ে কি জানো কৰিব, সেইটো সময়েহে ক'ব। যেন কিবা এটা জানো ছাৰপ্ৰাইজ হ'ব নেকি, তেনেকুৱা ভাৱ হয় কেতিয়াবা। গতিকে আইন আদালত মানে কি আৰু, তাততো আপোনাৰ বিবেকৰ কথা নাহে, তাততো আস্থাৰ কথা নাহে। গতিকে তাত ধন টকা পইচা আৰু বুদ্ধিৰ কথা। গতিকে এনেকুৱা লাগে যেন তেখেতসকল খুব কম দিনৰ ভিতৰত জেলৰ পৰা ওলাই আহিব আৰু মুক্তভাৱে বিচৰণ কৰি থাকিব। তেনেকুৱা ক্ষেত্ৰত আমি যেন প্ৰত্যেকজন অসমীয়াই গোটেই অসমখনতে তেখেতসকলক আমি কেনেকে জীয়াই ৰাখিম বা তেখেতসকলৰ কি ব্যৱস্থা ল'ম, সেইটো সময়েহে ক'ব। কিন্তু মই ভাবো যে আইন আদালতে জুবিনৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ এটা ভাল যে আমাক এটা ন্যায় দিব খুব কম বিশ্বাস হয় মোৰ। আৰু সেইটো আমি অসমীয়া ৰাইজে ডিচিশ্যনটো ল'ব লাগিব যে আমি কি কৰিম। নাই, সেইটোকে মই ক'লো যে কেতিয়াবা তেখেতসকলে জামিন আবেদন উঠাই লয়, কেতিয়াবা আকৌ জামিন আবেদনখন আকৌ কৰে। টাইমবিলাক চাওকচোন কেতিয়াৰ পৰা। গতিকে এই গোটেই কথাবিলাক জানো স্ক্ৰিপ্টেড, ক'ৰবাত নহয় ক'ৰবাত যেন কিবা এটা হৈ আছে, খেলি মেলি। গতিকে সেইটো কাৰণে মোৰ এনেকুৱা হয় যেন কেতিয়াবা গোটেই অসমীয়া ৰাইজে ছাৰপ্ৰাইজ হ'ব নেকি, তেনেকুৱা কিবা এটা হ'ব নেকি, তেনেকুৱা যেনো লাগে। গতিকে গড নোজ, ভগৱানে জানে, আৰু আমি ৰৈ আছো, সময়ে ক'ব। গতিকে নিয়তিৰ পৰিহাস মই আকৌ কৈছো যে সময়ে ক'ব, আৰু সময়ত অসমীয়া ৰাইজে ডিচিশ্যন ল'ব লাগিব যে আমি কি কৰিম। সেইটো এটা সংযোগ যেন অসমীয়া জাতিয়ে হেৰুৱালে। প্ৰত্যেকখন ঠাইত বা আমাৰ বিশেষকৈ মই কৈছো টংলা অঞ্চলত বা আমাৰ উত্তৰ এইটো অঞ্চলত জুবিন প্ৰায় আহে, কেতিয়াবা এৰাতিৰ কাৰণে আহে, 3 ৰাতি থাকি যায়। ইভেন আমাৰ যিখন লাষ্ট চিনেমা ৰৈ ৰৈ বিনালে, সেইখন শ্বুটিং আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ পানেৰী বা এইটো অঞ্চলতেই কৰাৰ কথা আছিলে। আমি পানেৰীৰ ফালে ঘৰো চাইছিলো, কিন্তু সেই পৰ্যায়ত সেইটো নহ'লগৈ, লোকেশ্যন শ্বিফ্ট হ'ল। গতিকে তেখেতৰ মানে শেষ ছবি, মানে তেখেত যোৱাৰ পিছত যিহেতু শেষৰ ছবি হ'ল এইখন ৰৈ ৰৈ বিনালেখনৰ শ্বুটিং ইয়াতে হোৱাৰ কথা আছিল। খুব ভাল এটা সম্পৰ্ক আমাৰ এই অঞ্চলটোৰ প্ৰতি, আৰু তেখেতৰ খুব মৰম আছিলে, আৰু তেখেতে খুব ভাল পাইছিলে। যেনেকে GMCত ৰাতিপুৱাই উঠি আমি পুৰি খাব যাওঁ, তেখেতে যায়, ঠিক তেনেকে বহুদিন ৰাতিপুৱাই পানেৰীত আহিও তেখেতে পুৰি খাইছে, সেইটো বহুতে নাজানে। গতিকে তেনেকুৱা ধৰণৰ এটা মৰম আছিলে। জুবিনক নিৰাপত্তাটো কোনেও দিব নোৱাৰে, জুবিনক নিৰাপত্তা দিয়ে অকল ৰাইজে। আৰু তেখেত কেনেকে নোহোৱা হ'ল সেইটো চবেই জানে। গতিকে ইয়াত ডেফিনেটলি এটা চক্ৰান্ত ৰচিছে, ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হৈছে। গতিকে সেইটো ক্ষেত্ৰত মই বিশেষকে সেইটো নকওঁ যে চৰকাৰে নিৰাপত্তা দিয়া নাই বা তেনেকুৱা কথা মই নকওঁ। কিন্তু আত্মীয়খিনিয়ে যিহেতু তেখেতৰ লগত থকা মানুহখিনিয়ে যিহেতু তেখেতক নবচালে, বা মই যদি জানো যে মোৰ ল'ৰা বা আপুনি যে কোনটো কাম কৰিব নোৱাৰে, ত' তেতিয়া মোৰ ল'ৰাই যদি কিবা এটা কৈ বোলে দেউতা মই এইটো কৰিম, মই জানো যে সেইটো কৰিব নোৱাৰে বা কৰিব দিব নালাগে, তেতিয়া মই কৰিব দিম জানো? গতিকে সেই অভিভাৱকখিনি, যিখিনি মানুহ তেখেতৰ লগত আছিল, সেই মানুহখিনিয়ে ভুল, সেই মানুহখিনিয়ে দোষী যে তেখেতসকলে জানি বুজিও জুবিনক কিয় বাধা নিদিলে যে এইটো কাম কৰিব নালাগে, এইটো কাম কৰিব লাগে। নাই, জুবিন বুলি ক'লে বিশেষ একো নাই। জুবিন এটা শিশুসুলভ এটা মন লৈ পেলাই সদায় থাকে। গতিকে মোৰ লগত যেনেকুৱা আপোনাৰ লগতো তেনেকুৱা এটা উদাৰ মনৰ মানুহ আছিলে। গতিকে জুবিনে আপোনাৰ মনত যেনেকে থাকে মোৰ মনতো তেনেকেই থাকে। গতিকে জুবিন গাৰ্গ বুলি ক'লেই গোটেই স্মৃতি, একচুৱেলি সকলো কথাই। আজিও মানে মই কৈছো নহয় যে মোৰ আজিও বিশ্বাস নহয় যে জুবিন নাই। গতিকে জুবিন গাৰ্গ নামটোৱেই জুবিন গাৰ্গ মানুহজনেই গোটেইখিনি আমাৰ প্ৰত্যেকজন অসমীয়াৰ এটা স্মৃতি হৈ আছে আৰু থাকিব। মোৰ একজেক্টলি এইখিনি সময়ত মনত নাই, কিন্তু ভালেকেইটাও প্ৰজেক্ট আছিলে। মই কাৰণ লাষ্ট
চিনেমাখনৰ যেতিয়া কাম হৈ আছিলে মই তেতিয়া কাশ্মীৰত আছিলোঁ। তেখেত ঢুকোৱাৰ প্ৰায় 5-6 দিনমান আগত আমি ফোনত কথা পাতিছোঁ। তেওঁ কৈছিলে যে তই আহি পেলাই ৰৈ ৰৈ বিনালে এখন মই কৰি আছোঁ এনেকৈ এনেকৈ, এতিয়া এডিটিং চলি আছে, মই মিউজিকৰ কাম কৰি আছোঁ, একেলগে আহি পেলাই ধুনীয়াকৈ চাম, ধুনীয়াকৈ কামখিনি কৰিম বুলি পেলাই। তো সেইটোৱে লাষ্ট ফোন আছিলে। তাৰপিছততো আমি আৰু লগেই নাপালোঁ। গতিকে তেখেতৰ যথেষ্ট প্ৰজেক্ট আছিলে, ভাল ভাল প্ৰজেক্ট আছিলে, কৰিবলগীয়া যথেষ্ট কাম কৰি থাকি গ'ল। এতিয়াও মই ভাবোঁ যে আজি হয়তো থাকিলে জুবিন গাৰ্গ কি কৰিলেহেঁতেন, কি কৰিব, কি পালোহেঁতেন আমি, সেই বস্তু সদায় মিছ হৈ থাকিব।